আজি অত্যন্ত মই সুখী আৰু খুব ভাল লাগি আছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমত আহি পাইছে 10 বজাত 10-20 মিনিট এনেকুৱা হ'ব আৰু 10:10-20 মিনিট। তাৰ পিছৰে পৰা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত ৰাজীৱ ভৱনত সভা, মানৱেন্দ্ৰ কমপ্লেক্সত PCC অফিচ বিয়াৰৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, সমগ্ৰ অসমৰ ব্লক সভাপতিসকল, তাৰ আগতে ৰাজীৱ ভৱনত ইলেকশ্যন কমিটি, পলিটিকেল এফেয়াৰ্ছ কমিটি, তাৰপিছত আকৌ ৰাজীৱ ভৱনত সমগ্ৰ অসমৰ জিলা কংগ্ৰেছ সভাপতিসকলক অকলে লগ কৰিলে। এতিয়া সন্মানীয় বিধায়কসকলকো লগ কৰি আছে। গতিকে এতিয়া ৰাতি ধৰক 1:21 হৈছে আৰু মোৰ বোধেৰে আৰু হয়তো 2 ঘণ্টা লাগিব পাৰে। 3:30 হ'ব। তো ৰাতিপুৱাই হৈ যাব। ৰাতিপুৱা 10 বজাত আহিছে আৰু শেষ নিশা বা একেবাৰে পুৱতি নিশা বুলি ক'ব পাৰি 3 বজাত ৰাজীৱ ভৱনৰ পৰা যাব। ইয়াৰ দ্বাৰাই এজন কংগ্ৰেছ কৰ্মী হিচাপে এটা কথাই বুজিব পাৰিছোঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আন্তৰিকতাৰে চিৰিয়াছলি কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু AJP BJPৰ অত্যাচাৰৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰাৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ যাতে গঠন হয়, কংগ্ৰেছে যাতে মানুহক ন্যায় দিব পাৰে তাৰ কাৰণে কাম কৰি আছে। আৰু তাতকৈ এজন তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে আজি যেনেকৈ ব্লক সভাপতিসকলক লগ কৰিছে, জিলা কংগ্ৰেছৰ সভাপতিসকলৰ মনৰ কথাবোৰ শুনিছে আৰু সকলো অফিচ বিয়াৰসকলৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত কথা বাৰ্তা পাতিছে, সকলো কথা জানিছে, এইটোলৈ অত্যন্ত গৌৰৱান্বিত। আজি প্ৰতিজন অসমৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ভাল পাইছে, সুখ পাইছে যে বেনাৰ পোষ্টাৰ লগোৱা, কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীত ভাগ লোৱা প্ৰতিজন ব্যক্তিৰ মনৰ কথা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই শুনি দিল্লীলৈ লৈ যাব। আৰু আমি আশাবাদী যে এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাও যথেষ্ট ভাল প্ৰাৰ্থী তালিকা হ'ব, সবল প্ৰাৰ্থী তালিকা হ'ব। আৰু আজি আপোনালোকে যেতিয়া বাতৰি পৰিৱেশন কৰি আছে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়া ৰাতি 12 বজালৈ ৰাজীৱ ভৱনত আছে, 11 বজালৈ ৰাজীৱ ভৱনত আছে, ব্লক সভাপতিসকলক লগ কৰিছে, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াক লগ কৰিছে, জিলা সভাপতিসকলক লগ কৰিছে, MLA সকলক লগ কৰিছে। এই বাতৰি পৰিৱেশন কৰাৰ পিছত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত সন্মানীয় ৰাইজেও বহুত ভাল পাইছে, সন্মানীয় ভোটাৰসকলেও বহুত ভাল পাইছে। গতিকে আজিৰ দিনটো মই যিমান দিন ধৰি কংগ্ৰেছ দল কৰোঁ মোৰ কাৰণে এটা উল্লেখযোগ্য দিন আৰু কৰ্মী হিচাপে উৎফুল্লিত আজি মই। চাওক, এইটোতো 1-to-1 কথা পাতিছে, গতিকে মই এতিয়ালৈকে যোৱা নাই, কথা বাৰ্তা পতা নাই। নিশ্চিতভাৱে দলৰ কথা পাতিব, বিধায়কসকলৰ পৰা অসমৰ ৰাজনীতিৰ সমীকৰণ কি বা ৰাজনীতিৰ এই ক্ষেত্ৰখনত আমি কেনেকৈ কাম কৰিব লাগে, অভিজ্ঞতা কি বিধায়কসকলৰ, এইবিলাকৰ বিষয়ে কথা পাতিব। ঘৰুৱাভাৱে সকলোৰ লগত কথা বাৰ্তা পাতি আছে। গতিকে মই যেতিয়া কথা পাতিম তেতিয়াহে জানিব পাৰিম। কিন্তু এটা কথাই কৈছোঁ, এজন কংগ্ৰেছ কৰ্মী হিচাপে আজি উৎফুল্লিত। আৰু মোৰ কাৰণে এই দিনটো প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ প্ৰথম দিন আৰু অহাকালিও আছে, এই ভ্ৰমণটো জীয়াই থকালৈকে মনত থাকিব। টিকেটৰ সময়ত যেতিয়া ওলাব তেতিয়া সকলোৱে দেখা পাব। এইটোতো আমাৰ গোটেই প্ৰচেছবোৰ আপোনালোকে দেখা পাইছে। আমিতো BJPৰ নিচিনা নহয় যে ক'ৰবাত গৈ আছে অমুকত টিকেট ডিক্লেয়াৰ, অমুকত ডিক্লেয়াৰ। আমাৰ এটা পৰ্যায় আপোনালোকে দেখা পাইছে। আমাৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰসকলে অসমৰ বিভিন্ন প্ৰান্তত গৈছে, বিভিন্নজনৰ লগত কথা পাতিছে।
আমাৰ একেবাৰে তৃণমূল পৰ্যায়, বুথ পৰ্যায়, মণ্ডল পৰ্যায় সকলোৰ লগত কথা বাৰ্তাবোৰ পাতি আছে। গতিকে মই 2016 MLA হৈছিলোঁ, 21 MLA হৈছিলোঁ, 2011 মই টিকেট বিচাৰিছিলোঁ, প্ৰথম পোৱা নাই যদিও কংগ্ৰেছৰ যি ব্যৱস্থাপনাৰ মাজেৰে টিকেট দিয়া হয় তাতকৈ এইবাৰ অতি উন্নতমানৰ হৈছে আৰু অতি নিখুঁতভাৱে আৰু একেবাৰে তৃণমূল পৰ্যায়ত তলত গৈ বুথ লেভেলৰ পৰা আৰম্ভ কৰি সকলোৰে মন্তব্য গ্ৰহণ কৰি পৰামৰ্শ গ্ৰহণ কৰি এইবাৰ টিকেট দিবলৈ ওলাইছে কংগ্ৰেছ হাইকমাণ্ডে। মানে ৰিপৰ্ট কাৰ্ড খুব ভালকৈ চাব আৰু এইবাৰ নিশ্চিতভাৱে অসমে জাতি বিচাৰে বিজেপিক এজিপিক অসমৰ শাসনৰ পৰা বিদায় দিয়াৰ কাৰণে। কংগ্ৰেছে নেতৃত্ব লোৱাটো অসমীয়া মানুহে বিচাৰে, অসমীয়া জাতিয়ে বিচাৰে। সেই দায়িত্ব পালন কৰিবলৈ কিছুমান কঠিন প্ৰত্যাহ্বান সন্মুখত আহিব। সেই কঠিন প্ৰত্যাহ্বান যাতে সহজতে পাৰ হ'ব পাৰি, যাৰ কাৰণে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া এটা স্বচ্ছ আৰু নিকা হয়, সেই কথা চিন্তা কৰি এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে। নাই ভূপেন বৰা সন্দৰ্ভত আলোচনা কৰিবলগীয়া কি কথা আছে? ভূপেন বৰা ডাঙৰীয়াক কংগ্ৰেছেহে দিছে। ভূপেন বৰা ডাঙৰীয়া আজিৰ যি পৰ্যায়, আজিৰ যি পৰিচয়, আপুনি যে ভূপেন বৰা ডাঙৰীয়াৰ নাম ল'লে, তেখেতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নহ'লে আপুনি নাম ল'লে হয় নেকি? তেখেতে কংগ্ৰেছৰ টিকেটত বিধায়ক হোৱাৰ পিছতে মানুহে জানিছিল, বুজিছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তেখেতক সম্পাদক পাতিছিল। গতিকে কংগ্ৰেছে তেওঁক গোটেইখিনি দিয়াৰ পিছতে ভূপেন বৰা হৈছে। আজি জাকিৰউদ্দিন চিকদাৰ মোক দলে টিকেট নিদিলে আপোনালোকে মোক ইয়াতে মোক সুধিলে হয় নেকি, প্ৰশ্ন কৰিলে হয় নেকি, এই কেমেৰা লৈ মোৰ সাক্ষাৎ ল'লে হয় নেকি? গতিকে কংগ্ৰেছে মোক বিধায়ক বনাইছে, কংগ্ৰেছ দলে মোক টিকেট দিছে, ৰাইজে মোক বিধায়ক বনাইছে, যাৰ কাৰণে আজি আপোনালোকে মোক চিনি পাইছে, অসমৰ 2-এজন মানুহে মোক চিনি পায়। ঠিক ভূপেন বৰাও তেনেকুৱা কংগ্ৰেছৰ প্লেটফৰ্মত থিয় হৈ আজি ভূপেন বৰা হৈছে। গতিকে তেখেতে দল এৰি গৈছে, বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে। আহিব দিয়ক, 50-60 দিন যাব দিয়ক, তাৰপিছত দেখা পাব ভূপেন বৰা ভুৱনেশ্বৰ কলিতাই হয় নে কি হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।